Hello everyone, welcome to Sweetie Pie Cakes. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটা বিয়াৰ মাগ ডিজাইনৰ কেক। সো আহক আমি কেকটো বনাও। সো ফাৰ্ষ্টতে মই কেকটো আপোনাৰ ফাৰ্ষ্ট ক্ৰাম কোটটো কৰি দিছিলো, এটা সেকেন্ড ক্ৰাম কোটটো মই ধুনিয়াকৈ আপোনাৰ ইয়েলো ডিজাইনত দি লৈছো। এতিয়া মাগত যেটো সাইডৰ ফালে যোনটো স্ট্ৰাইপ থাকে হেকিটা মই ডাৰ্ক কালাৰ কৰিব কাৰণে ইয়াত মই ব্ৰাউন এড কৰি দিছো। ব্ৰাউন মিন্স ব্ৰাউন কালাৰ অফ ডে। এফালে মই ধুনিয়াকৈ পেলেট নাইফ খনেদি সাইডৰ আপোনাৰ লাইনখিনি ধুনিয়াকৈ আপোনাৰ ডাৰ্ক শেডত দি দিছো। এফালে আমাৰ মাগটো হৈ গৈছে। এতিয়া মাগটোত যোনখিনি আমাৰ হোৱাইট ক্ৰীম দি মই বনাইছো এইখিনি আপোনাৰ মাগৰ ওপৰ ফেনখিনি বনাইছো। ওকে, সো এইখিনি আপোনাৰ ধুনিয়াকৈ মই বনাই লৈছো, বনাই হৈ গৈছে আৰু মই ইয়াতে সাইডৰখিনি ধুনিয়াকৈ মোহাৰি দিছো। কেকটোত যেহেতু মোক এজ লিখিব দিছিলে সেইকাৰণে এফালে মই সুগাৰ ফন্ডেন্ট ৱৰ্ক ইউজ কৰিছো। সো ইয়াত মই 26 এজ দিয়া কাৰণ ধুনিয়াকৈ 26ও বনাই লৈছো। আৰু এতিয়া মই ইয়াত লগাব লৈছো আমি মাগটো ধৰিবলৈ যোনটো হ্যান্ডেল ইউজ কৰিছো, হ্যান্ডেলডালো মই ইয়াত লগাই দিছো। হ্যান্ডেলডাল আপোনাৰ ফাৰ্ষ্টতে ভালকৈ শেপ নোহোৱাৰ কাৰণে আকৌ মই ধুনিয়াকৈ হ্যান্ডেলডাল অলপ বেন্ড কৰি মিলি সাইডৰ ফাল লগাই দিছো। সো এয়া দেখিছেনে অলমোষ্ট আমাৰ কেকটো হৈ গৈছে। সো এইফালে আমাৰ কেকটো ৰেডি হৈ গৈছে আৰু প্লেটখন আপোনাৰ ধুনিয়াকৈ নামটো লিখি দিছো। সো এয়া হৈ গৈছে মোৰ কমপ্লিট আজি বিয়াৰ মাগ ডিজাইনৰ কেকটো। সো আপোনালোকক কেনেকুৱা লাগিলে জনাবচোন। সো আপোনালোকে যদি ভিডিওটো চাই আছে তেন্তে প্লিজ লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং।